নমস্কাৰ মই ডক্টৰ অৰুণ পাল আপোনালোকৰ সন্মুখত আৰু এটা ধুনীয়া উপায় লৈ আহিছো হেতু হল কালসৰ্প যোগৰ উপায় কালসৰ্প যোগটো মানে কি কালসৰ্প যোগ হল আমাৰ কুণ্ডলীত যদি দেখা যায় ৰাহু আৰু কেতুৰ একফালে যদি গুটে কেইটা গ্ৰহ আবদ্ধ হৈ থাকে আনফালৰ ঘৰ কেইটা যদি আমাৰ খালি থাকে তেনেহলে সেই কুণ্ডলীক কালসৰ্প যোগ বুলি আখ্যা দেওয়া হয় এই কালসৰ্প যোগৰ ফলত মানুহে দেখা যায় বহুত কাৰণে পূজা দিব নোৱাৰে যজ্ঞ কৰি পূজা দিলে বহুত খৰচ হ'ব পাৰে তাৰ কাৰণে মই এটা সহজ উপায় দিবলৈ বিচাৰিছো কাৰণ এই কালসৰ্প যোগৰ ফলত কাৰো কৰ্ম নষ্ট হ'ব পাৰে কাৰো বিদ্যায় বাধা হ'ব পাৰে সৰু সৰু লৰা ছোৱালী পঢ়া শুনা নকৰে তাৰ কাৰণে হেতু কালসৰ্প যোগৰ কাৰণে সৃষ্টি হয় তাৰ কাৰণে মই সৰু এটা উপায় আপোনালোকক দিবলৈ বিচাৰিছো আপোনালোকে ঘৰত বহি সেই উপায়টো কৰিব পাৰিব আপোনালোকে আটা অকমান পানী দি খান্দি পেলাই সৰু 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 হাব বনাব প্ৰতিদিন 108টা হাব বনাব আৰু 43 ডেজ এই কামটো আপোনালোকে কৰিব লাগিব কিন্তু যাৰ কালসৰ্প দুখ আছে হেয়ে কৰিব লাগিব অন্য বেলেগ মানুহে কৰিলে নহব 43 ডেজ হোৱাৰ পিছত 43 ডেজ আপোনালোকে সেই হাব বিলাক ভালদৰে সুৰক্ষিত জাগাত ৰাখিব লাগিব আৰু 43 ডেজ পিছত আপোনালোকে গুটে কেইটা নাগ লৈ যায় নদীত প্ৰবাহিত কৰি দিব সেই দিনৰ পৰা লাহে লাহে চাব আপোনালোকৰ কালসৰ্পৰ যিখিনি নেগেটিভ যোগ আছে লাহে লাহে আতৰাই যাব আৰু জীৱন খুবে ধুনীয়া হ'ব যাৰ সামাজিক সমস্যা আছে সামাজিক সমস্যা নিৰ্মূল হ'ব যাৰ বিদ্যাত বাধা আছে বাধা প্ৰাপ্তি দূৰ হ'ব কাৰোবা দেখা যায় যে চাকৰি পোৱা নাই চাকৰিও তেখেতে পোৱাৰ সম্ভাৱনা প্ৰবল যোগ দেখা দিব ধন্যবাদ আপোনালোকে নিয়মটো পালন কৰিব